অতি গুৰুত্বপূৰ্ণ আৰু ইয়াত আছে মণ্ডল ভ্ৰমণ কেন্দ্ৰৰ সমন্বয়ক ভগতি করো তেরা যত শিব সঙ্গ মহান ইহে খুশি মাঝি হে মহান ইহে খুশি মাঝি পূজার খবরে কোনা পূজার খবরে কোনা হে মহান ইহে খুশি মাঝি হে মহান ইহে খুশি মাঝি পূজার খবরে কোনা পূজার খবরে কোনা
ঐক্য শান্তি প্ৰগতি হে মহান কিহেৰে পুজিম আজি হে মহান কিহেৰে পুজিম আজি পূজাৰ সম্ভাৰে কোনাই পূজাৰ সম্ভাৰে কোনাই পূজাৰ সম্ভাৰে কোনাই পূজাৰ সম্ভাৰে কোনাই। বিদায় সম্বৰ্ধনা সত্য অনুসৰি আব্দুল কৰিম ছাৰলৈ দিনাংক 4/4/2025 শ্ৰদ্ধাভাজন একো 1984 চনৰ 27 ডিচেম্বৰত টুকুৰি জ্ঞান প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা জীৱন আৰম্ভ কৰে। শিক্ষাৰ প্ৰতি আকৰ্ষণ আৰু শিশুসকলৰ দায়বদ্ধতাৰে তেওঁৰ জীৱনৰ 4টা দশক ছাত্ৰ ছাত্ৰীক ভৱিষ্যত গঢ় দিয়াৰ বাবে উৎসৰ্গা কৰিছিল। আপোনাৰ কঠোৰ পৰিশ্ৰম ধৈৰ্য আৰু নিষ্ঠাৰে ছাত্ৰ ছাত্ৰী তথা সহকৰ্মী উভয়কে প্ৰভাৱ বিস্তাৰ কৰিছিল। পিছলৈ আপুনি 1064 নং নিজ কঠীয়াতলী প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি অগণন শিক্ষাৰ্থীক অনুপ্ৰাণিত আৰু পথ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। শিক্ষাৰ প্ৰতি আপোনাৰ অদম্য দায়বদ্ধতা আৰু ছাত্ৰ ছাত্ৰীৰ জীৱনত পৰিৱৰ্তন আনিব পৰা ক্ষমতাই আপোনাক এজন প্ৰিয় শিক্ষক কৰি তুলিছিল। শেষত 2024 চনৰ 30 ছেপ্টেম্বৰত জ্ঞান নিষ্ঠা আৰু প্ৰেৰণাৰ উত্তৰাধিকাৰ এৰি অৱসৰ গ্ৰহণ কৰে। শিক্ষাৰ ক্ষেত্ৰখনলৈ আপোনাৰ অৱদানসমূহ ছাত্ৰ ছাত্ৰী তথা আমাৰ মনত সদায় সজীৱ কৰি ৰখাৰ প্ৰতিশ্ৰুতিৰে আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদেৰে নিজ কঠীয়াতলী মণ্ডল সমল কেন্দ্ৰৰ সমূহ শিক্ষাগুৰুৰ হৈ লম্বিত দলে মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক। নগাঁও অসম বিদায় সম্বৰ্ধনা সত্য অনুসৰি জুলুমাই হাজৰিকা বাইদেউলৈ দিনাংক 4/4/2025 হে মহান শিক্ষাপতি 6/11/1985 তাৰিখে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰাথমিক বিদ্যালয়ত শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত আত্মনিয়োগ কৰিছিল। জ্ঞান মন্দিৰৰ দুৱাৰ খুলি অজ্ঞানতাৰ আন্ধাৰ আঁতৰাই অকৃত্ৰিম স্নেহেৰে দীৰ্ঘতম সময়ৰ প্ৰতিটো ক্ষণতেই সততা নিষ্ঠা আৰু ত্যাগৰ আদৰ্শেৰে মানৱ সম্পদ গঢ়াৰ মহান দায়িত্ব লৈ আহিছিল। শেষলৈ নিজ কঠীয়াতলী অঞ্চলৰ উল্লেখযোগ্য শিক্ষানুষ্ঠান 1064 নং নিজ কঠীয়াতলী প্ৰাথমিক বিদ্যালয়ত যোগদান কৰি একাধাৰে শিশুৰ শৈক্ষিক সামাজিক আৰু বৌদ্ধিক বিকাশৰ দিশত যথেষ্ট অৰিহণা আগবঢ়াই 31/12/2023 তাৰিখে অৱসৰ গ্ৰহণ কৰে। আপোনাৰ অমূল্য অৱদানক সুঁৱৰি আজিৰ এই মৰ্মস্পৰ্শী বিদায়খনত আপোনাক শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে প্ৰণিপাত জনাই আপোনাৰ লগতে পৰিয়ালৰো সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। ধন্যবাদেৰে নিজ কঠীয়াতলী মণ্ডল সমল কেন্দ্ৰৰ সমূহ শিক্ষাগুৰুৰ হৈ লম্বিত দলে মণ্ডল কেন্দ্ৰ সমন্বয়ক। কঠীয়াতলী শিক্ষাখণ্ড নগাঁও অসম বিদায় সম্বৰ্ধনা সদ্য অৱসৰী দীপক বৰা ছাৰলৈ দিনাংক 4/4/2025 হে মহান কৰ্মযোগী 2001 চনৰ 12 মাৰ্চৰ পৰা ঢুকাইগাঁও নিম্ন প্ৰাথমিক বিদ্যালয়ত শিক্ষকতাৰ জীৱন আৰম্ভ কৰে। নিষ্ঠা আৰু দায়বদ্ধতাৰে আপুনি শিশুৰ মনক অনুপ্ৰাণিত কৰিছিল আৰু তেওঁলোকৰ ভৱিষ্যত গঢ় দিয়াত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। দীৰ্ঘদিন ধৰি আপুনি শিক্ষকতাৰ যাত্ৰা অব্যাহত ৰাখি নিজ কঠীয়াতলী বালিকা প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি 2023 চনৰ 31 জুলাই তাৰিখে অৱসৰ গ্ৰহণ কৰে। শিক্ষাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে আপুনি আমাৰ মাজত চিৰস্মৰণীয় হৈ ৰ'ব। শেষত আপোনাক পৰম পিতা পৰমেশ্বৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কৰি ৰখাৰ কামনাৰে নিজ কঠীয়াতলী মণ্ডল সমল কেন্দ্ৰৰ সমূহ শিক্ষাগুৰুৰ হৈ লম্বিত দলে মণ্ডল কেন্দ্ৰ সমন্বয়।
বিদায় সম্বৰ্ধনা সদ্য অৱসৰী নোমল স্বৰ্গীয় ছাৰলৈ দিনাংক 4/4/2025 শ্ৰদ্ধাভাজন একো শিক্ষকতা যাত্ৰা হৈছে নিষ্ঠা অধ্যাৱসায় আৰু সমাজ সেৱাৰ গোটেই কৰ্মজীৱনত আপুনি নিজকে অতি দুৰ্গম অঞ্চলৰ কণ কণ শিশুক শিক্ষিত কৰাত নিয়োজিত কৰিছিল যাতে কোনো শিশুৱে জ্ঞানৰ পৰা বঞ্চিত নহয় গড়াবাৰী নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে আপুনি প্ৰজ্ঞা আৰু মমতাৰে নেতৃত্ব দিছিল অগণন ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত গঢ়ি তুলিবলৈ সক্ষম হৈছিলে শিক্ষকতাৰ প্ৰতি আপোনাৰ আকৰ্ষণ কেৱল শৈক্ষিক উৎকৰ্ষতাই নহয় ছাত্ৰ ছাত্ৰীৰ মাজত শক্তিশালী নৈতিক মূল্যবোধকো লালন পালন কৰাৰ অটল প্ৰতিশ্ৰুতিত ব্ৰতী হৈ পৰিছিল আপোনাৰ এই প্ৰচেষ্টাই সমাজত স্থায়ী প্ৰভাৱ পেলাইছে ছাত্ৰ ছাত্ৰী আৰু সহযোগী উভয়কে অনুপ্ৰাণিত কৰিছিল অৱসৰ লোৱাৰ লগে লগে আপোনাৰ উত্তৰাধিকাৰ প্ৰেৰণাৰ পোহৰ হিচাপে জিলিকি থাকিব যিয়ে আমাক সকলোকে সোঁৱৰাই দিব যে এজন নিষ্ঠাৱান শিক্ষকে সমাজত কিমান গভীৰ প্ৰভাৱ পেলাব পাৰে আপোনাৰ শিক্ষকতাৰ জীৱন 6 নৱেম্বৰ 1985 তাৰিখৰ পৰা আৰম্ভ কৰি 1 জানুৱাৰী 2023 তাৰিখে সমাপ্ত কৰে আপোনাৰ এই শিক্ষকতা জীৱনৰ প্ৰতিটো দিন আমাৰ বাবে চিৰস্মৰণীয় হৈ ৰ'ব শেষত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ ধন্যবাদেৰে কঠীয়াতলী মণ্ডল সমল কেন্দ্ৰৰ সমূহ শিক্ষাগুৰুৰ হৈ লং বিদ্যলে মণ্ডল সমল কেন্দ্ৰ সমল শ্ৰদ্ধা আৰু সেৱাৰে নিজৰ প্ৰজ্ঞা আৰু পথ প্ৰদৰ্শনেৰে যুৱমন গঢ়ি শিক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল 1988 চনৰ ছেপ্টেম্বৰ মাহত কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰ জীৱন আৰম্ভ কৰি আপোনাৰ স্বজ্ঞান আৰু দায়বদ্ধতাৰে নতুন প্ৰজন্মক শিক্ষাদানেৰে অনুপ্ৰাণিত কৰিছিল 2022 চনৰ এপ্ৰিল মাহত মুক্তিযোদ্ধা বীৰবল কালিন্দী আদৰ্শ বিদ্যালয়ত অধ্যক্ষৰ দায়িত্ব লোৱাৰ লগে লগে আপোনাৰ এই যাত্ৰাই নতুন ৰূপ ধাৰণ কৰে আপোনাৰ বলিষ্ঠ নেতৃত্বত বিদ্যালয়খনক অনুশাসন দৃষ্টিভংগী আৰু নতুন দিগন্তৰ সূচনা হৈছিল যাৰ ফলত ছাত্ৰ ছাত্ৰী আৰু শিক্ষক উভয়ৰে ওপৰত স্থায়ী প্ৰভাৱ পৰিছিল দীৰ্ঘদিনীয়া নিস্বাৰ্থ সেৱাৰ অন্তত 2024 চনৰ 31 অক্টোবৰত অৱসৰ গ্ৰহণ কৰি শিক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য অধ্যায়ৰ অন্ত পৰে আপোনাৰ নিষ্ঠা আৰু সততাৰ অৱদান আমাৰ সমূহ শিক্ষাগুৰুৰ বাবে স্মৰণীয় হৈ থাকিব শেষত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি অনাগত দিনবোৰ পৰিয়াল সমন্বিত সুখময় আৰু শান্তিময় হোৱাৰ আকামেৰে পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ধন্যবাদেৰে নিজ কঠীয়াতলী মণ্ডল সমল কেন্দ্ৰৰ সমূহ শিক্ষাগুৰুৰ হৈ লংজিত দৰে মণ্ডল কেন্দ্ৰ কেন্দ্ৰ কঠীয়াতলী নগাঁও অসম বিদায় সম্বৰ্ধনা সদ্য অৱসৰী ৰুমি শইকীয়া বাইদেউ দিনাংক 4 এপ্ৰিল 2025 হে মহান শিক্ষাব্ৰতী সৰ্বপ্ৰথমে সাদৰ সম্ভাষণ গ্ৰহণ কৰিব অদম্য নিষ্ঠা আৰু যুৱমন গঢ় দিয়াৰ অটল দায়বদ্ধতাৰে লাহিৰী মধ্য ইংৰাজী প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষয়িত্ৰী ৰূপে 1991 চনৰ 28 জানুৱাৰী তাৰিখে শিক্ষাৰ ক্ষেত্ৰত নিজৰ উদাৰ যাত্ৰাত কাম কৰে সময়ৰ অনুক্ৰমতে মেধা আৰু প্ৰজ্ঞাৰে নিজক উদ্ভাসিত কৰি প্ৰমাণ সদৃশ শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত আত্মনিয়োগ কৰি নিৰলস সাধনাৰে অজস্ৰ জন ছাত্ৰ ছাত্ৰীৰ জীৱন জ্ঞানেৰে আলোকিত কৰি আপুনি বিবেকতাৰ পাত্ৰ আপোনাৰ শ্ৰেণীকোঠা আছিল জ্ঞান প্ৰকাশৰ ঠাই য'ত কৌতূহলক উৎসাহিত কৰা হৈছিল সপোনক দেউকা দিয়া হৈছিল বিগত 2024 চনৰ 31 জানুৱাৰীত আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰৰ পৰা আপুনি অৱসৰ গ্ৰহণ কৰে লাহিৰী মধ্য ইংৰাজী বিদ্যালয়ে আপোনাৰ অক্লান্ত প্ৰচেষ্টা আৰু গভীৰ নিষ্ঠাৰ চাপ চিৰদিনৰ বাবে গ্ৰহণ কৰিব শিক্ষাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে আপুনি আমাৰ মাজত চিৰস্মৰণীয় হৈ ৰ'ব শেষত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ধন্যবাদেৰে
নিজ কঠীয়াতলী মণ্ডল সমল কেন্দ্ৰৰ সমূহ শিক্ষাগুৰুৰ হৈ লম্বিত ল'লে মণ্ডল কেন্দ্ৰ। কুমন দত্ত ছাৰলৈ দিনাংক 4/4/2025 শ্ৰদ্ধাভাজন এষোঁ। আমাৰ সমাজৰ অন্যতম নিষ্ঠাবান আৰু সন্মানীয় শিক্ষকতাৰ দায়িত্ব লৈ 1989 চনৰ 1 জানুৱাৰীত ৰাঙলু গাঁও জ্ঞানদীপ মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতাৰ যাত্ৰা আৰম্ভ কৰি যুৱমন গঢ় দিয়াৰ বাবে জীৱন উৎসৰ্গা কৰিছিল। বছৰ বছৰ ধৰি আপুনি কেৱল শিক্ষক হিচাপে কাম কৰাই নহয়, বিদ্যালয়খনৰ প্ৰতিষ্ঠিত প্ৰধান শিক্ষক হৈ উন্নতিৰ মূল ভূমিকা পালন কৰিছিল। অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি আপুনি টিউটৰ আৰু শিক্ষা সংস্কাৰক হিচাপে অক্লান্তভাৱে কাম কৰিছিল, যাৰ ফলত ছাত্ৰ ছাত্ৰী আৰু সমাজত স্থায়ী প্ৰভাৱ পৰিছিল। বছৰ বছৰ ধৰি নিষ্ঠাবান সেৱাৰ অন্তত 2025 চনৰ 28 ফেব্ৰুৱাৰীত প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে। আপোনাৰ পথ প্ৰদৰ্শক প্ৰজ্ঞা আৰু অৱদান সদায় আমাৰ চিৰস্মৰণীয় হৈ ৰ'ব। আমি সঁচাকৈয়ে আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত অমূল্য ভূমিকাক সদায় মনত ৰাখিম। শেষত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদেৰে নিজ কঠীয়াতলী মণ্ডল সমল কেন্দ্ৰৰ সমূহ সম্বৰ্ধনা সদ্য অৱসৰী মহম্মদ ইছমাইল হুছেইন ছাৰলৈ দিনাংক 4/4/2025 শ্ৰদ্ধাভাজন এষোঁ। নিজ কঠীয়াতলী অঞ্চলৰ শৈক্ষিক দিশত কণ কণ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিবৰ বাবে 1978 চনৰ নিজ কঠীয়াতলী বালিকা প্ৰাথমিক বিদ্যালয় নামে এক শিক্ষানুষ্ঠানখন প্ৰতিষ্ঠা কৰি শিক্ষকতা যাত্ৰা আৰম্ভ কৰে। বছৰ বছৰ ধৰি আপুনি কেৱল শিক্ষক হিচাপেই কাম কৰাই নহয়, প্ৰতিষ্ঠিত প্ৰধান শিক্ষক হৈ বিদ্যালয়খনৰ উন্নতিৰ মূল ভূমিকা পালন কৰিছিল। শিক্ষকতাৰ জীৱন আৰম্ভ কৰি আপুনি শিক্ষা আৰু সমাজ সংস্কাৰক ৰূপে অক্লান্তভাৱে কাম কৰিছিল, যাৰ ফলত ছাত্ৰ ছাত্ৰী আৰু সমাজত স্থায়ী প্ৰভাৱ পৰিছিল। সুদীৰ্ঘ 40 বছৰ কাল কৰা আপোনাৰ নিষ্ঠাবান সেৱাৰ অন্তত 2018 চনৰ 31 জুলাই প্ৰধান শিক্ষক হিচাপে আপুনি অৱসৰ গ্ৰহণ কৰে। আপোনাৰ পথ প্ৰদৰ্শক প্ৰজ্ঞা আৰু অৱদান আমাৰ চিৰস্মৰণীয় হৈ ৰ'ব। আমি সঁচাকৈয়ে আপোনাক শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ অমূল্য ভূমিকাক সদায় মনত ৰাখিম। শেষত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদেৰে নিজ কঠীয়াতলী মণ্ডল সমল কেন্দ্ৰৰ সমূহ শিক্ষাগুৰুৰ হৈ লম্বিত ল'লে মণ্ডল কেন্দ্ৰ সমন্বয়ক। চনৰ 4 এপ্ৰিল তাৰিখে নিজ কঠীয়াতলী সমল কেন্দ্ৰৰ উদ্যোগত 9গৰাকীকৈ শিক্ষয়িত্ৰীক তেওঁলোকৰ অৱসৰ গ্ৰহণ কৰাৰ প্ৰাক্ষণত আমি বিদায় সম্বৰ্ধনা জনাওঁ। আৰু এই বিদায় সম্বৰ্ধনাটি এই অঞ্চলৰে বিশিষ্ট সমাজসেৱক ঘনকান্ত বৰাদেৱৰ সভাপতিত্বত সুন্দৰভাৱে সমাপন কৰা হৈছে। সভাখনত খণ্ড প্ৰাথমিক বিষয়া শংকৰ চেত্ৰী ডাঙৰীয়া, লগতে এই অঞ্চলৰে বিশিষ্ট সমাজসেৱক জিতেন হাজৰিকাদেৱ আৰু BRP ৰতন দাস ডাঙৰীয়া, লগতে আমাৰ SI
নুৰ মহম্মদ বৰভূঞাদেৱৰ উপস্থিতিত সুন্দৰভাৱে সমাপন কৰা হ'ল। ধন্যবাদ।